দাঁত পোকে খোৱা, দাঁতত লগা বিভিন্ন দাগ সেয়া লাগিলে চিখৰৰ হওক বা অইন গুটখাৰ হওক বা পানীৰ আইৰণৰ ফলত হোৱা দাগ হওক, আৰু লগতে অকালতে যদি আপোনালোকৰ দাঁতবোৰ লৰিছে তেতিয়াহ'লে এই পদ্ধতিটো আপোনালোকে অৱলম্বন কৰি চাব পাৰে। ঘৰুৱা পদ্ধতি, অন্ততঃ ইয়াতে উপকৃত নহ'লেও অপকাৰ ইয়াৰ পৰা নহয় আৰু আপোনালোকে উপকৃত হ'বই, যিহেতুকে গোটেইখিনি বস্তু আমাৰ দাঁতৰ বাবে উপকাৰী বস্তু। এবাৰ ব্যৱহাৰ কৰি চাবচোন, যথেষ্টখিনি উপকৃত হ'ব আৰু যিসকলৰ দাঁতত দাগ আছে সেয়াও নোহোৱা হ'ব। দাগ থকাসকলে ইচ্ছা কৰিলে ইয়াতে অকণমান নেমু চেপি দিব পাৰে, তেতিয়া আপোনালোকৰ যিবোৰ দাগ সেইবোৰ সহজতে নোহোৱা হ'ব। বহুত যদি পুৰণি দাগ আছে আৰু যদি কোনোবাই নেমু টেঙাটো সহিব নোৱাৰে বা দাঁত টেঙাই, তেতিয়াহ'লে নেমু টেঙা নল'লেও কথা নাই। কি কি বস্তু ব্যৱহাৰ কৰিছোঁ মই এই পদ্ধতিটোৰ বাবে ভিডিঅ'টোৰ শেষত ধুনীয়াকৈ দেখুৱাই দিছোঁ। তথাপিও কৈ দিছোঁ, এচিকুট নিমখ লৈছোঁ, অকণমান নিমখ, খোৱা নিমখ, লগতে তাত মই টুথপেষ্ট, আপোনালোকে যি ব্যৱহাৰ কৰে কলগেট বা অইন সেয়া টুথপেষ্ট ল'ব। লগতে ইয়াতে লঙৰ গুৰি লৈছোঁ, যি লঙৰ গুৰিয়ে আপোনালোকৰ দাঁতৰ তেজ ওলোৱা বা দাঁতৰ বিষ সেই সকলোবোৰ নোহোৱা কৰে। আৰু লগতে ফিটকিৰি, আপোনালোকৰ যদি এনেও দাঁতৰ বিষ হয়, অকণমান যদি ফিটকিৰি আপোনালোকে লগাই দিয়ে, লগে লগে দাঁতৰ বিষৰ পৰা উপশম পোৱা যায়। ব্যৱহাৰ কৰি চাব। আৰু দাঁত যদি কাৰোবাৰ অকালতে লৰিবলৈ লৈছে, এই ফিটকিৰিৰে যদি আপোনালোকে ডেইলি দাঁত ঘঁহে বা দাঁত মাজে, তেতিয়াহ'লে আপোনালোকৰ দাঁত যি অকালতে লৰিবলৈ লৈছে সেয়াও আপোনালোকৰ মজবুত হ'ব দাঁতৰ গুৰি। এনেকুৱাকৈ আপোনালোকে মাজিবচোন দাঁত। লগতে মহানিম তিতাৰ পাতৰ গুৰি অকণমানো মিহলি কৰি ল'ব পাৰে, তেতিয়াও আপোনালোকৰ বেক্টেৰিয়াসমূহ দূৰ হ'ব। যিহেতুকে দাঁত পোকে খোৱা দাঁতৰ ভিতৰত পোক থাকে বুলি কোনো কথা নাই, এইবোৰ আমাৰ বেক্টেৰিয়াৰ বাবে দাঁত পোকে খায় বা দাঁতত তেনেকুৱা গাঁত হৈ যায়। গতিকে বস্তুখিনি ব্যৱহাৰ কৰিব। আৰু যিসকলৰ দাঁতৰ দাগ, চিখৰ, গুটখা বা তেনেকুৱা বস্তু খোৱাৰ বাবে হয়, দেখিবলৈ বহুত বেয়া লাগে বা পিছত তাৰ পৰা বহুত কিবা কিবি হোৱাৰ এটা চান্সো থাকে, তেওঁলোকেও এনেদৰে ব্যৱহাৰ কৰিব, যথেষ্ট উপকৃত হ'ব। আগৰ ভিডিঅ'টোত বহুতে উপকাৰ পাইছিল আৰু বহুতে নেমু টেঙাটো থকা বাবে দাঁত টেঙোৱা বুলি কৈছিল। যিহেতুকে নেমু টেঙাটো টেঙা হয়, সেইটো স্বাভাৱিক। আৰু আপোনালোকে ভালকৈ আও সলাৰ পিছত এনেও টেঙাটো নোহোৱা হৈ যাব। নেমু টেঙাটোতো একো ক্ষতিকাৰক বস্তু নহয়। বস্তুবোৰ ব্যৱহাৰ কৰি আপোনালোকে জনাব, ব্যৱহাৰ নকৰাকৈ অযথা কমেণ্ট নিলিখিব, কাৰণ প্ৰতিটো বস্তু মই অধ্যয়ন ভিত্তিক আৰু মই নিজে ব্যৱহাৰৰ ভিত্তিতহে আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এতিয়া মই দাঁতৰ এইখিনি কথা কৈছোঁ, আমাৰ দেউতাহঁতে আগৰ পৰা ব্যৱহাৰ কৰিছে, সৰুৰ পৰা ব্যৱহাৰ কৰোৱাইছে, গতিকে ইয়াতে কোনো ধৰণৰ বেয়া নাই। তাৰ মানে এইটো নহয় যে মই ডক্তৰ দাঁতৰ। এইখিনি আমাৰ চেল্ফ কেয়াৰ, নিজে ল'ব পৰা যত্ন। গতিকে আপোনালোকে ব্যৱহাৰ কৰি চাওক আৰু মোক জনাব কেনেকুৱা পালে। আশা কৰোঁ উপকৃত হ'ব। সকলোৱে শ্বেয়াৰ কৰিব ভিডিঅ'টো, যাতে সকলোৱে উপকৃত হ'ব পাৰে। আৰু বস্তুখিনি চাই লওক আপোনালোকে, কি কি বস্তু মই ইয়াতে ব্যৱহাৰ কৰিছোঁ ভালকৈ। প্ৰয়োজনীয় বস্তুখিনি হৈছে আমাৰ দাঁতত পোকে নধৰিবলৈ বা দাঁতৰ পৰা বিভিন্ন দাগ, লগতে দাঁতৰ গুৰি মজবুত কৰিবলৈ ব্যৱহাৰ কৰা বস্তুখিনি। এয়া হৈছে নিমখ, দেখিছে আপোনালোকে কিমানখিনি লৈছোঁ। এটা এচিকুট নিমখ ল'ব, বহুত বেছি নালাগে। আৰু এয়া হৈছে লঙৰ গুৰি, যিটো আমাৰ লং ইলাচি আছে তাৰে লংটো গুৰি কৰি লৈছোঁ। লঙৰ গুৰি দাঁতৰ বাবে যথেষ্ট উপকাৰী। আমাৰ দাঁতত যি পোকে খোৱা সমস্যা বা দাঁতৰ পোকে খাই পেলাই বিষৰ সমস্যা, এই সকলোবোৰ নোহোৱা কৰিব। লগতে কলগেট, আপোনালোকে যি টুথপেষ্ট ব্যৱহাৰ কৰে সেয়াই ল'ব। আৰু এয়া হৈছে ফিটকিৰি, চাওক। এই ফিটকিৰিটো বহুত গুণাগুণ আছে, বিশেষকৈ দাঁতৰ বাবে বহুত বেছি ভাল হয় এই ফিটকিৰি। আমাৰ দেউতাহঁতে আগৰ পৰাই ব্যৱহাৰ কৰে বা দাঁতৰ বিষ হ'লে, কেতিয়াবা পোকে খাই যদি এই ফিটকিৰি অকণমান লগাই দিওঁ, তেতিয়াহ'লে একেবাৰে দাঁতৰ বিষটো নাইকিয়া হৈ যায় কম সময়ৰ ভিতৰতে। আপোনালোকে ব্যৱহাৰ কৰিব আৰু উপকৃত হ'ব। বহুতকে আপোনালোকে ক'বও পাৰিব আৰু সুধিবও পাৰিব ডক্তৰক উপকাৰী হয় নে নহয়। এতিয়া কথা হৈছে, এইখিনি হৈছে আমাৰ জেনেৰেল কেয়াৰ, আমি নিজৰ ল'ব পৰা যত্ন। মই কোনো ধৰণৰ ডক্তৰ নহয় দাঁতৰ। এইখিনি আমি সৰুৰ পৰা দেখি আহিছোঁ বা নিজে উপকাৰ পাইছোঁ, ব্যৱহাৰ কৰি পেলাই উপকৃত হৈছোঁ, আৰু ইয়াৰ কোনো ছাইড ইফেক্ট নাই। যিহেতু গোটেইখিনি বস্তুৱে দাঁতৰ বাবে উপকাৰী। এয়া ফিটকিৰি, লগতে এয়া নিমখ অকণমান আৰু লঙৰ গুৰি, লগতে টুথপেষ্ট, যি টুথপেষ্ট ব্যৱহাৰ কৰে। ইয়াতে বেয়া হ'ব লগা কোনো কথাই নাই। দাঁতৰ গুৰিও মজবুত হ'ব, দাঁতৰ পৰা তেজ ওলোৱা বা আপোনালোকৰ যি দাঁতৰ সমস্যা আছে সকলো ভাল হ'ব। এয়া আপোনালোকে অকণমান এনেকৈ ৰুকি ল'ব। মুখখন অকণমান কেঁহা যেন লাগে ফিটকিৰিটো লগালে, একো কথা নাই, পিছত আপোনালোকে মুখখনতো আও খালি ল'বই এনেকৈ।
এয়া এইখিনি ৰুকি লৈছোঁ। ফিটকিৰিখিনিয়ে আমাৰ পানীও পিউৰিফাই কৰে, ফিটকিৰিয়ে বহুত বেছি ভাল। এই মিহলি কৰি লৈছোঁ। নিমখ ইয়াৰ পৰা অকণমান ল'ম, যিহেতু ইয়াৰো ইমানখিনি নালাগে। এইখিনি নিমখ লঙৰ গুড়িখিনি দি দিছোঁ ইয়াতে। আৰু এয়া টুথপেষ্ট মই কলগেট লৈছোঁ, আপোনালোকে যি ব্যৱহাৰ কৰে সেয়া ল'ব। এইটো ভিডিঅ' বনাবৰ কাৰণে মানে ব্যৱহাৰৰ বাবে লৈছোঁ, কাৰণ যিহেতুকে আগৰটো প্ৰায় শেষ হৈছে। এনেকৈ আমি গোটেইখিনি বস্তু মিহলি কৰি ল'ম। আৰু যদি কাৰোবাৰ বহুত বেছি দাগ আছে, নেমু অকণমানো চেপি ল'ব পাৰে। কিন্তু নেমুটো ল'লে বহুতৰে দাঁত টেঙাই বা একো খাব নোৱাৰা হয়, তেনেকৈ কৈছিল আগৰ ভিডিঅ' এটাত। সেইবাবে মই নেমুটো এড কৰা নাই এইবাৰ। কিন্তু কোনোবাই যদি নেমুটো দিলে একো ক্ষতি নহয়, নেমু অকণমান চেপি ল'লে দাঁতৰ যি দাগ আছে সেয়াও পৰিষ্কাৰ হৈ যাব। এইখিনি মিহলি কৰি দাঁত মাজিলে হ'ল।